এক ব্ৰেকিং নিউজ নগৰ জুৰিয়াৰ এৰাবাৰী বজাৰ জুৱেলাৰী দোকানত চুৰিকাণ্ড জুৱেলাৰী দোকানৰ ছাটাৰ তলা ভাঙি প্ৰায় 10 লাখ টকাৰ গহনা চুৰি নগৰ জুৰিয়া আৰক্ষী থানা অন্তৰ্গত দগাঁও এৰাবাৰী বজাৰৰ এটি জুৱেলাৰীত নিশা সংঘটিত হয় চুৰিকাণ্ডৰ ঘটনা নিশা চুৰি লৈ যায় প্ৰায় 10 লাখৰো অধিক টকাৰ সোণৰূপৰ গহনা আবু তাহেৰ নামৰ লোকজনৰ জুৱেলাৰী দোকানত নিশা চুৰি সংঘটিত কৰে চুৰিকাণ্ড পুৱা দোকান খুলিবলৈ আহি এই ঘটনা প্ৰত্যক্ষ কৰি মূৰে কপালে হাত দিয়ে আবু তাহেৰ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে নামটো কি মোৰ নাম আবু তাহেৰ কিহৰ দোকান এইটো জুৱেলাৰ্ছৰ দোকান কি হৈছে আমাৰ চুৰে সব কিনি লৈ গ'ল লুটপাট কৰি আপোনাৰ দোকানৰ পৰা কিমান টকাৰ বস্তু বাহিনী লৈ গ'ল 10 লাখ টকাৰ বস্তু লৈ গ'ল আৰচিচি দোকান হয় এইটো হয় আছে দোকান শাটাৰ ভাঙিছে নেকি শাটাৰ ভাঙিছিল আপুনি কেতিয়া গম পালে আমি ঘৰৰ পৰা আহি গম পালোঁ কেইটা বজাত 9টা বজাত আৰু কি আহিছেনে অহা নাই এতিয়াও অহা নাই নাই এইটো প্ৰশাসনে চুৰবিলাকৰ ওলাব লাগে প্ৰকৃততে যাতে ব্যবসা বাণিজ্য কৰা মানুহৰ অসুবিধা নহয় আজি দেখা চুৰৰ যি উৎপাত বৃদ্ধি পাইছে সাধাৰণ যিহেতু জীৱিকা অৰ্জন কৰিব পৰা নাই মানে পকা ঘৰ আৰচিচি বিল্ডিঙতো সোমাইছে সব জেগাতে আজিকালি চুৰ সোমাইছে শাটাৰ ভাঙি আছে পকা ঘৰত উঠিছে বিল্ডিং ভাঙি আছে নেকি বজাৰত চুৰি হৈ আছে এইবিলাক একচুৱেলি দোকানীটোৰ নাম কি কিমান টকা বস্তু বাহিনী নিছে বুলি আপোনালোকৰ ধাৰণা হয় দোকানী কৈ আছে দোকানী মুখত শুনিছোঁ সি কোৱা মতে সি কৈ আছে যে 10 লাখ টকাৰ মাল নিছে নেকি আপোনাৰ ঘৰ ইয়াতে দগাঁও কি হৈছে ঘৰটো কওকচোন এইটো মানে মোমায়েকৰ দোকান ইয়াতে পালোঁ চুৰি হৈ গ'ল ইমান বস্তু আছিলে কিমান টকা সম্পত্তি হ'ব প্ৰায় 10 লাখ টকা হ'ব সম্পত্তি আছিলে সোণৰ ৰূপৰ গহনা পাতি লৈ গৈছে সোণৰ ৰূপত সোণ আছিলে 5 ভৰিৰ ওপৰত ৰূপাটো আছিলে কিমান আছে এইটো তোমাৰ ইমান কেনেকৈ ক'ম বহুত ৰূপা থাকে বস্তু জেট পাতি থাকে চব লৈ গ'ল নগাঁৱৰ পৰা বিভূতি বৰা ৰিপৰ্ট সুহানা লাইভ